অসমৰ ৫টা সমষ্টিৰ উপনিৰ্বাচনৰ ফলাফল ৪টাত বিজেপি মিত্ৰজোঁট জিকিছে সামগুৰি ফলাফল ওলাবলৈ বাকী আছে লক্ষণীয় বিষয় হৈছে যে সামগুৰিত এইবাৰ নিৰ্বাচনত দীপ্লুৰঞ্জন শৰ্মা নে তানজিল হুছেইন জিকিব কিন্তু লক্ষণীয় বিষয়টো হৈছে যে এই নিৰ্বাচনৰ ফলাফলৰ সমান্তৰালভাৱে আমি উল্লেখ কৰিব বিচাৰিছো যে ৫ সমষ্টিৰ যি নিৰ্বাচনী ফলাফলৰ এটো বিশ্লেষণ সেই বিশ্লেষণ আমি কৰিবলৈ গৈছো আমাৰ সৈতে উপস্থিত আছে আমাৰ সম্পাদনা উপদেষ্টা ডক্টৰ দয়ানন্দ পাঠক স্যাৰ আমি তেখেতৰ কাষলৈ আহিছো যে ৫ সমষ্টিৰ এই উপনিৰ্বাচনৰ ফলাফলৰ সমান্তৰালভাৱে এটা কথা উল্লেখ কৰিব লাগিব যে বৰ্তমান সময়ত ৪টা সমষ্টিত বিজেপি মিত্ৰজোঁট জয়ী হৈছে আপুনি বিহালীত বিজেপি জয়ী হৈছে কংগ্ৰেছ পৰাস্ত হৈছে আমি সিডলিলৈ যদি চাওঁ তেনেহলে সিডলিত ইউপিপিএল বিজেপিৰ মিত্ৰ শক্তি ইউপিপিএল বিজয়ী হৈছে নিৰ্মল কুমাৰ ব্ৰহ্ম বিজয়ী হৈছে অগপ বঙাইগাঁৱত ফণীভূষণ চৌধুৰীৰ পত্নী দীপ্তিময়ী চৌধুৰী বিজয়ী হৈছে আৰু একেটা সময়তে ধলাইত নিহাৰ ৰঞ্জন দাসে বিজয় সাব্যস্ত কৰিছে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী সামগ্ৰীৰ ফলাফল ওলাবলৈ বাকী আছে গতিকে এই ৫টা সমষ্টিৰ যদি আপুনি গাঁথনিগত দিশটো আপুনি চাই সেই ৫টা সমষ্টিৰ যদি ৰাজনৈতিক দিশটো যদি চাই তেনেহলে আপোনাৰ দৃষ্টিভংগীৰে এই এটা অভিজ্ঞতা ইমান জীৱনৰ ইমান দীঘল এটা অভিজ্ঞতা সেই ৰাজনৈতিক পথাৰখনৰ দৃষ্টিভংগীটো আপুনি দেখিছে বৰ এটা বিশেষ এটা ৰাজনৈতিক দৃষ্টিকোণেৰে তেওঁলোকক গুৰুত্ব নিদিলেও আপুনি হয়তো সেই পথাৰখন দেখিছে ৰাজনীতিৰ পথাৰখন আজিৰ তাৰিখৰ ফলাফলটোক লৈ কি ক'ব সেই ক্ষেত্ৰত যে ৰাজনীতি আপুনি এটা কথা এই ক্ষেত্ৰত আমি উল্লেখ কৰাটো ভাল যে কিমান পাৰ্চেণ্ট ভোটাৰে ভোট দিছে এইটো এটা কথা ভোট কৰি 65তকৈ বেছিকৈ ভোট দিয়া নাই গতিকে এই কথাটো আছে যে ভোটদাতাসকলে বহুত ক্ষেত্ৰত কিন্তু এতিয়া ধৰক তেওঁলোকে যি মই ভোট মোৰ আছে কিন্তু মই ভোট দিব যাব পৰা নাই বিভিন্ন কাৰণ হ'ব পাৰিবাৰিক কাৰণ বা অন্যান্য চাকৰি সূত্ৰে হয়তো বেলেগত আছে বা ব্যৱসায় সূত্ৰে বেলেগত আছে গতিকে সেই এটা ফেক্টৰ কিন্তু খুব ইম্পৰ্টেণ্ট আৰু এটা সময়ত আমি ভাবিছিলোঁ ইয়াৰ আগৰ যিটো আমাৰ ইলেকশ্যন আছিলে আমাৰ তাত কিন্তু আপোনাৰ 80% পৰ্যন্ত ভোট কিন্তু লোকসভা নিৰ্বাচনত 80 প্ৰায় 90 পৰ্যন্ত প্ৰায় স্পৰ্শ কৰিছিলেই কিন্তু সকলোতকৈ লক্ষণীয় কথাটো হ'ল কি এইবাৰ 70% কিন্তু আমি স্পৰ্শ কৰা নাই তাৰমানে এইটো কথা বুজাইছে যে মানুহৰ এই যিটো ৰাজনীতিৰ যিখন খেল এই খেলখন যে মানুহে নুবুজাকৈ ভোট দিছে এই কথাটো নহয় মানুহে ভালকেই বুজিছে কিন্তু মানুহে নিজে চাইছে এটা কথা যে কাক ভোট দিলে মোৰ বেছি সুবিধা হ'ব কাক ভোট দিলে মোৰ অসুবিধা হ'ব এই কথাবিলাক চাইছে এতিয়া মানে তেওঁলোকে চিলেকশ্যন কৰিছে কি বেয়া আৰু বৰ বেয়া এই দুটাৰ মাজতহে তেওঁলোকে হৈছে যে বেড এণ্ড ভেৰি বেড এতিয়া ভাল বোলা কথাটো এতিয়া মই মতে ভাবোঁ যে সেই বস্তুটো ইট ইজ আউট অফ আৱাৰ পলিটিকেল ডিক্সনাৰী এই কথাটো নাই গতিকে কম ভোটে দিছে কিন্তু এতিয়া হৈছে কি যে এতিয়া আমাৰ কংগ্ৰেছৰ যিটো আমি লোকসভা নিৰ্বাচনত আমি যিটো দেখিছিলোঁ যে তাত আপোনাৰ যিমানখিনি আঞ্চলিক দল বা অন্যান্য যিকোনো এটা এক গোট হৈ পেলাই তাত তেওঁলোকে ইণ্ডিয়া বুলি পেলাই তাত তেওঁলোকে ভোটৰ যুদ্ধত অৱতীৰ্ণ হৈছিল কিন্তু এইবাৰ কিন্তু সেই বস্তুটো কিছু নাই কোনেও কাকো বিশ্বাসত লোৱা নাই এতিয়া আপোনাৰ তুৰিণজ্যোতি গগৈৰ সৈতে আপোনাৰ যিটো ধৰণে কাম কৰিব লাগিছিলে ঠিক তেনেধৰণে কিন্তু এই নিৰ্বাচনত তেওঁলোকে কাম কৰা নাই গতিকে সেই ভোটখিনি হয়তো তাত তেওঁলোকৰ পৰা আঁতৰি গৈছে আৰু এটা বিজেপি আৰু এটা কাম এটা কৰিছে মই নাজানা নহয় এই কথাটো যে তেওঁলোকে নিজাববীয়াকৈ কিন্তু কিছু নিজৰ প্ৰাৰ্থী বেলেগ এটা হেৰি ধৰক আপোনাৰ ইণ্ডিপেণ্ডেণ্ট নিৰ্দলীয়কৈ উঠাই দিছে যাতে ভোটটো আপোনাৰ ব্ৰেকআপ হয় গতিকে সেইটো এটা ইলেক্টৰেল গেম আৰু সেই ইলেক্টৰেল গেমত আপোনাৰ মইতো ভাবোঁ বিজেপি এতিয়া বহুত ওপৰত আছে আৰু মই আৰু এটা কথা ক'লোঁ কি যে মই অলপ আগতেই কৈছোঁ যে নিৰ্বাচনৰ বৰ্তমান ভাৰতবৰ্ষৰ যিটো নিৰ্বাচনৰ যিটো ষ্টাইল তাত আপোনাৰ 4টা এম্পাৱাৰ লাগে বুলি কয় এটা মানি পাৱাৰটো লাগিব এটা মেন পাৱাৰটো লাগিব আৰু এটা মিডিয়া পাৱাৰটোও লাগিব আৰু লগতে আপোনাৰ মাচুল পাৱাৰটোও লাগিব গতিকে এই পাৱাৰকেইটা আৰু এটা মেচিন পাৱাৰ বুলি ধৰক আপোনাৰ এইটোও কিন্তু আলোচনা হৈছে বিভিন্নত আপোনাৰ ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত আলোচনা হৈছে যে মেচিনটো ধৰক আপোনাৰ EVM মেচিন আপোনাৰ অন্যান্য যিবিলাক ঠাইত কিন্তু সেইটো ৰিজেক্টেড হৈছে কিন্তু আমাৰ ইয়াতে কিন্তু EVMটো আছে আৰু EVMত মই হয়তো হাততে মাৰিলোঁ আৰু সেইটো কোনোবাই নিশ্চিত কৰিব পাৰিব নেকি যে এই ভোটটো যাই পেলাই তাত পদুম ফুলত পৰা নাই বা কোনোবাই পদুম ফুলত মাৰিছে এই ভোটটো আপোনাৰ হাতত পৰা নাই এই কথাটো কোনো নিশ্চিত কৰিব নোৱাৰে দেট ইজ মানে সেইটো কিন্তু ইন আৱাৰ কণ্ট্ৰল আৰু এটা কথা দেখা যায় কি নিৰ্বাচনী আয়োগৰ কিন্তু ভূমিকাটো কিন্তু একপক্ষীয় যেন লাগিছে এইটো সকলোৱে কয় এই কথাটো আলোচনা কৰিছে নিৰ্বাচনী আয়োগে যি ধৰণে কামটো কৰিব লাগিছিল ঠিক তেনেধৰণে তেওঁলোকে কামটো কৰিছে বুলি কৰা নাই বুলি হয়তো বহুতে আপত্তি কৰিছে দুই দলৰ পৰাই কৰিছে বিশেষকৈ কংগ্ৰেছ দলৰ পৰা আকৌ বেছিকৈ কৰিছে গতিকে এনেধৰণৰ কথাবিলাক আছে আৰু ধৰক এতিয়া আৰু ইতিমধ্যে আপোনাৰ বিজেপিৰ যিসকল নেতা নেত্ৰীসকলে এইটো কথা কিন্তু আগতেই কৈছে যে
আমাৰ 5টা সমষ্টি আমি পাম আৰু তাত তেওঁলোকে কৈছে যে 5টা সমষ্টি আমি নিশ্চিতভাৱে পাম আৰু তেওঁলোকে এইটো কি ধৰণৰ কি বেচিছত এই কথাটো ক'লে এই কথাটো কিন্তু এতিয়া আমাৰ কাৰণে এটা প্ৰশ্ন হৈ থাকিল কিন্তু এইটো কথা ঠিক যে ৰাইজে আপোনাৰ ভোট দিছে যে কংগ্ৰেছ আহিলে যে এখন যে আপোনাৰ ইলডৰেডো সৃষ্টি এখন হ'ব কিয় নহয় কাৰণ কংগ্ৰেছৰ শাসনো আমি দেখিছোঁ আৰু কংগ্ৰেছৰ শাসনৰ পৰা অতিষ্ঠ হৈ মানুহে বিজেপিক আনিছে গতিকে প্ৰসংগ উত্থাপন কৰিলে যে হাতত যদি ভোটটো মাৰে পদুমত ভোটটো মানে পৰিবনে নপৰিব বা পদুমত পৰিবও পাৰে এই কথাটো নপৰিব পাৰে এই কথাটোত আপোনাৰ এটা বিষয় আপুনি উত্থাপন কৰিলে কিন্তু আচলতে এইটো এটা খুব বিষয় মানুহৰ মুখে মুখে বিভিন্ন সময়ত বিভিন্নজনে কৈ থাকে আপুনি যিটো দৃষ্টিকোণেৰে এই কথাটো ক'লে যে ভোটৰ এই মানে ইভিএমৰ যিটো কথাটো উল্লেখ কৰিলে এতিয়া ধৰক ইভিএমক লৈ পেলাই এতিয়া সুপ্ৰিম কোৰ্টত বুজিছে নোহোৱা নহয় গতিকে ইভিএমটো আমি কেনেকৈ তাক মেনেজ কৰিছোঁ বা ইভিএমৰ ঠাইত এতিয়া ধৰক আপোনাৰ আমেৰিকাৰ নিচিনা দেশত কিন্তু তাত তেওঁলোকে কিন্তু ইভিএমত যোৱা নাই বা যিবিলাক উন্নত দেশ তাত কিন্তু ইভিএম তেওঁলোকে ৰিজেক্ট কৰিছে তাত তেওঁলোকে আপোনাৰ হাতেৰে আপোনাৰ ভোট গতিকে সেই কথাটো আমি ইয়াতে কেলৈ কৰিব নোৱাৰোঁ তেতিয়াহ'লে বিশ্বাসযোগ্যতাটো থাকিলহেঁতেন গতিকে সুপ্ৰিম কোৰ্টেও এই কথাত কিন্তু অলপ নিমাত হৈ আছে এইটো কথা মই দেখিছোঁ সুপ্ৰিম কোৰ্ট মেইনটেইনিং চাইলেঞ্চ আৰু দেট চাইলেঞ্চ ইজ এ মিষ্টেৰিয়াছ চাইলেঞ্চ গতিকে এই কথাটো হয় গতিকে কিন্তু আপোনাৰ বিৰোধী দলেও এই কথাটো কিন্তু আপত্তি কৰিছে আমাৰ ইভিএম হ'ব নালাগে গতিকে সেইকাৰণে কৈছোঁ কি যে যোৱাকালিও সেইটো আলোচনা হৈছে বিস্তৃত আলোচনা হৈছে যাৰ মেচিন পাৱাৰ বুলি কৈছে এইটো গতিকে মেচিন পাৱাৰ কেন বি কণ্ট্ৰল বাই মেন গতিকে এই কথাটো হয় আৰু নিউ টেকনলজিত আপোনাৰ মেচিন পাৱাৰ আমি কণ্ট্ৰল কৰিব নোৱাৰোঁ এই কথাটোতো নহয় উই কেন ডেফিনেটলি কণ্ট্ৰল ইট গতিকে এই কথাবিলাক আছে এতিয়া কিমান দূৰ সত্য কিমান দূৰ অসত্য আমাৰ কাৰণে অলপ অসুবিধা কিন্তু এই কথাবিলাক কিন্তু মই ভাবোঁ এইটো এটা বিস্তৃতভাৱে আলোচনা হোৱাটো বাঞ্ছনীয় আৰু কোন দল গৈছে ৰাইজে যদি তেওঁলোকক খুব ভাল বুলি কৈছে ৰাইজে ভোটটো দিব ৰাইজেই ৰজা এই কথাটো আমাৰ ক'ব লগা একো নাই ঘটনা হৈছে কি এটা কথাত কিন্তু মোৰ অলপ ক'ব লগা আছে যে ডেমক্ৰেচিৰ নামত আমি ফেমিলি ক্ৰেচি এই শব্দটো মই কৈছোঁ বাৰু এটা ফেমিলি ক্ৰেচি পৰিয়ালতান্ত্ৰিকতা এই পৰিয়ালতান্ত্ৰিকতা আগবঢ়াই নিয়াটো কিন্তু এটা আমাৰ কাৰণে দুশ্চিন্তাৰ কাৰণ এটা হৈছে কাৰণ কি এতিয়া ধৰক আপোনাৰ আজি বঙাইগাঁও সমষ্টিটোত তেওঁ 8বাৰ তাত তেওঁ MLA হৈছে 8বাৰ সমলিৰ পিছত তেওঁ এই 40 বছৰত এজনো তাত লোকেল ল'ৰা এজনক বিল্ড আপ কৰাটো নাই বৰকাৰ হিচাপে ৰাখিছে নেতা হিচাপত ৰাখিব খোজা বঙাইগাঁৱত গতিকে যিটো বিজেপিৰ ক্ষেত্ৰত যিটো কংগ্ৰেছৰ ক্ষেত্ৰত সেইটো AGPৰ ক্ষেত্ৰতো আছে গতিকে মানুহ হতাশ হৈছে কিন্তু মানুহ কিন্তু এতিয়া ৰাজনীতিৰ কাৰণে বহুত হতাশ হৈছে আৰু সেইকাৰণে আপোনাৰ এতিয়া ভোটদানৰ সংখ্যাও কিন্তু লাহে লাহে কমিছে আৰু বহু ঠাইত এনেকুৱাও হৈছে যে আপোনাৰ ভোটাৰৰ আছে সংখ্যা ইমান কিন্তু ভোটদান হৈছে তাতকৈ বহুত বেছি এইটোও হৈছে গতিকে সেই আলোচনাবিলাকো কিন্তু বেপাৰ কাগজে কিন্তু আমি মিডিয়াত এই কথাটো পাই আছোঁ এটা বিভ্ৰান্তিৰ মাজেৰে আমি গৈ আছোঁ ডেমক্ৰেচিও সেই ঠিক তেনেধৰণৰ প্ৰকাৰে প্ৰসাৰ হৈছে আৰু এইটো যদি হৈছে বোধকৰি এটা ট্ৰায়েল এণ্ড এৰৰ মই এইটো কথা কওঁ যে ডেমক্ৰেচি যে একেবাৰে সঠিক পথাৰত আছে এইটো নহয় ট্ৰায়েল কৰিছে এৰৰ কৰিছে ট্ৰায়েল এৰৰ মাজে যদি আমি এটা শুদ্ধ পথত উপনীত হ'ব পাৰোঁ দেট উইল বি বেটাৰ ফৰ দ্য নেশ্যন আমি যিখিনি কথা ইতিমধ্যে উল্লেখ কৰিছোঁ যে কেনেকুৱা ধৰণৰ নিৰ্বাচনী ফলাফলৰ দিশে কোন দিশেৰে গতি কৰিছে আজিৰ ফলাফলটো সেই সন্দৰ্ভত জনাইছোঁ আৰু এই মুহূৰ্তত খবৰ আহিছে যে ত্ৰয়োদশ ৰাউণ্ডৰ অন্তত চামগুৰি বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনত দীপ্লুৰঞ্জন শৰ্মাই 21,000 ভোটত অগ্ৰগতি লাভ কৰিছে কংগ্ৰেছ প্ৰাৰ্থী তানজিল হুছেইনতকৈ দীপ্লুৰঞ্জন শৰ্মাই 21,000 অধিক ভোটত অগ্ৰগতি লাভ কৰিছে নিশ্চিত বিজয়ৰ দিশে গৈছে দীপ্লুৰঞ্জন শৰ্মা পৰৱৰ্তী সময়ত পৰৱৰ্তী খবৰ আমি আপোনালোকৰ সন্মুখলৈ লৈ আহিম আন ৰাজ্যৰ এই নিৰ্বাচনৰ ফলাফল কেনেকুৱা হৈ আছে সেই সন্দৰ্ভত জনাম আৰু লগতে আমি উল্লেখ কৰিছোঁ যে এইবাৰৰ নিৰ্বাচনত এই অসমৰ 5টা সমষ্টিৰ উপ নিৰ্বাচনত বিৰোধীয়ে আটাইকেইটা সমষ্টি হেৰুৱালে কিয় তাক লৈও বিশ্লেষণৰ প্ৰয়োজন আছে আমি আগবঢ়াম পৰৱৰ্তী সময়ত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত যিকোনো